Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ৰিজাল্টস কেতিয়া ডিক্লেয়াৰ কৰিব। সো নিজৰ সবে নিজৰ সাজেশনস দিয়ক কমেন্ট সেকশনত। খালি কথাটো হল যে আপোনালোকে এটো নকব যে ইনসাইডাৰ সোর্স বা কিবা সোর্সৰ পৰা গম পাইছে অমুক তাৰিখে দিব তমুক তাৰিখে দিব হেবিলাক কৈ নাথাকিব কাৰণ তেনেকুৱা কোনো ইনসাইডাৰ সোর্স নাই APSCতে হওক বা অন্যান্য আসাম গভৰ্ণমেণ্টে হওক হেবোৰ এনেই কথা বহুতে আগতেও বহুত কৰিছিলে এপ্ৰিলৰ 24 তাৰিখে দিব ফাইনাল 100% 200% সিওৰ। সো তেনেকুৱা ধৰণৰ কমেন্টস কৰি লাভ নাই। কিবা যদি অথেন্টিক কিবা ইনফৰমেশন আছে তেতিয়া জনাওক। আৰু কথাটো হল যে ইয়াতে মই যেনেকে কথাবিলাক এনালাইসিস কৰো তেনেকে এনালাইসিস কৰি পেলাই অলপ বস্তুটো গম পাব পাৰি কিন্তু এনেই নহলে গম পাব নোৱাৰি। এতিয়া যোৱাকালি থাৰ্ড আৰু ফাইনেল ফেজ অফ পুলিং to অসমত ওভাৰ হল এৰাউণ্ড 75% ভোট দিলে যোৱাকালিৰ যোনটো ফেজ আছিল অসমত আৰু এটো ফাইনেল ফেজ আছিল আৰু লগতে এতিয়া নেক্সট জুনৰ 4 তাৰিখে কি বুলি কয় ভোট ক্যালকুলেশন হ'ব ভোট কাউন্টিং হ'ব। ঠিক আছে, কাউন্টিং তো জুনৰ 4 তাৰিখে হ'বগে। তাৰ আগতে APSC ৰ প্ৰিলিমিনাৰী ৰিজাল্টস ডিক্লেয়াৰ কৰিব নে নকৰিব হেতু এটা ডাঙৰ প্ৰশ্ন। আৰু কথাটো হল যে এতিয়াতো মই কোনো ৰিজন দেখা নাই APSC ৰ প্ৰিলিমিনাৰী ৰিজাল্টস ডিক্লেয়াৰ নকৰা। আমি আগতে স্পেকুলেশন লগাই আছিলো যে যেহেতু ইলেকশনছৰ ভোটিংৰ পুলিংৰ কথা আছে তিনটা ফেজৰ ইলেকশন হৈছে অসমত 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে আৰু লগতে যদিহে APSC প্ৰিলিমিনাৰী ৰিজাল্টস ডিক্লেয়াৰ কৰিলেহেঁতেন তেতিয়া এৰাউণ্ড 65000 ক্যান্ডিডেটছে প্ৰিলিমিনাৰী ৰাউণ্ডটোতে আউট হ'লতেন আৰু সেই 65000 মেবি ভোট দিবলৈ নগলেহেঁতেন। ঠিক আছে, কথাটো তেনেকুৱা আছিল অকমান ডিপ্ৰেস হৈ পেলাই বা অকমান দুখত হৈ পেলাই বা কিবা কাৰণ তেনেকুৱা ধৰণৰ কথা আছিল কিন্তু হেতু আমি স্পেকুলেট লগাইছো। এটা গভৰ্ণমেণ্টে কি ভাবি আছে নাজানো, মেবি গভৰ্ণমেণ্টে হেতু ভাবি পেলাই বা কিবা তেনেকুৱা ধৰণৰ বা APSC ৰ যিমানখিনি অফিচাৰ্স আছে এমপ্লয়িজ আছে তেওঁলোকে মেবি ইলেকশন ডিউটি ডিপ্লয়ড হ'ব পাৰে বা তেনেকুৱাটো মই ইমান বেছি হেবোৰ ক্ষেত্ৰত ইমান বেছি মই তেনেকুৱা ক'ব নাযাওঁ কাৰণ বহুতবিলাক ৰিজাল্টস ডিক্লেয়াৰটো ইতিমধ্যে কৰিছিলে এই ফেজ গিটা চলি থকাৰ মাজতে। খালি কথাটো হল যে কিছুমান এক্সামস অলপ লেট হৈছে আৰু লগতে এতিয়া ধৰক APSC ৰ কোনো বেলেগ ৰিজন থাকিব নালাগে ডিক্লেয়াৰ নকৰিবলৈ ৰিজাল্টস। সো প্ৰিলিমিনাৰী ৰিজাল্টস ডিক্লেয়াৰ কৰা চান্সেছ আজিৰ পৰা বাঢ়ি যাব আৰু জুনৰ 4 তাৰিখলৈকেতো জুনৰ 4 তাৰিখৰ আগতেই ডিক্লেয়াৰ কৰিব লাগে কাৰণ জুনৰ 4 তাৰিখে কাউন্টিং হ'ব বুলিতো তেনেকুৱা একো কথা নাই কাৰণ অলৰেডি ভোটিং হৈ গ'ল। সো ইয়াতে অসমখনটো এতিয়া বৰ্তমান আজৰি কাৰণ গোটেইটা ফেজ হৈ গ'ল। সো APSC ৰ ৰিজাল্টস ডিক্লেয়াৰ কৰাৰ চান্সেছ বহুত বেছি আছে। আজিৰ পৰাই চান্সেছ ষ্টাৰ্ট হৈছে, এতিয়া কেতিয়া ডিক্লেয়াৰ কৰে হেতু নাজানো। আপোনালোকৰ নিজৰ মতামত জনাওক কোনবাই যদি কিবা এনালাইসিস কৰিব পাৰিছে এইখিনিৰ ওপৰত কিবা স্পেকুলেশন লগাব পাৰিছে। মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰো যে যদি আমি ৰিজনটো চাওঁ যে ইলেকশনৰ ফেজেছ গিটা কমপ্লিট নোহোৱাৰ কাৰণে বা কোনবাই ভোট দিবলৈ নাযাবৰ কাৰণে পাৰ্চেন্টেজটো বেছি নহব বুলি ভাবি পেলাই যদি ডিক্লেয়াৰ নকৰাকে আছিল তেতিয়াহলে হেতুটো গ'ল। এতিয়া ডিক্লেয়াৰ কৰাৰ বহুতখিনি সম্ভাৱনা আছে। সো আজিও ডিক্লেয়াৰ কৰিব পাৰে কাইলৈও কৰিব পাৰে কোনো তেনেকুৱা নিৰ্দিষ্ট টাইম পিৰিয়ড নাই কিন্তু ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা এইকেইদিনতে বহুত বেছি আছে কাৰণ বেছি লেট কৰি নাথাকে। অলৰেডি জুন জুলাই টেন্টেটিভ বুলি কৈছিলে মেইনছ কিন্তু এতিয়া যিহেতু দেখিছো জুনত অনুষ্ঠিত কৰাটো পসিবল নহব বহুতবিলাক এক্সাম লেটো হৈছে লাইক বহুতখিনি এক্সামস APSC ৰ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰে হওক আৰবান টেকনিকেল অফিচাৰে হওক তেওঁলোকৰ সেইখিনি এক্সামবিলাকৰ ৰিজাল্টস স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টস ডিক্লেয়াৰ কৰিছিলে ৰিটেন আৰু স্ক্ৰিনিং টেষ্টৰ কিন্তু কথাটো হ'ল যে ইণ্টাৰভিউটো স্কেডুল কৰা আছিলে মাৰ্চ মাহতে কিন্তু যিহেতু এতিয়া লেট হৈ গ'ল মে পালেহি। সো এইটো কাৰণে দেখিছোঁ যে এক্সামিনেশ্যন প্ৰচেছবিলাক অকণমান লেট হৈ গৈ আছে। সো APSC মেইনছো জুন জুলাইত নহয় পেলাই জুলাই লাষ্টত নহলে আগষ্টত হোৱাৰ সম্ভাৱনা বেছি আছে। এতিয়া জুনৰ মাহটো আপোনালোকে মাইনাছ কৰিব পাৰে, জুনত মেইনছ পতাটো পসিবল নহব যেন লাগিছে। ঠিক আছে, সো কথাটো তেনেকুৱা মই ইয়াৰ আগতে অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ। বাকি এতিয়া ৰিজাল্টস আৰু যিহেতু কালি হৈ গ'ল কমপ্লিট সো ৰিজাল্ট যিকোনো মুহূৰ্তত দিব পাৰে, আজিও দিব পাৰে কাইলৈও দিব পাৰে। সো আপোনালোকে ৰেডি হৈ থাকক সাজু হৈ থাকক আৰু লগতে মেইনছৰ কাৰণে যোনখিনি কাট অফ মাৰ্কছ মই পাব্লিছ কৰিছিলোঁ APSC CC 2023-24 বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আৰু লগতে শ্বৰ্টছ এটাও দিছিলোঁ কাট অফ মাৰ্কছৰ ওপৰত। সেইখিনি কাট অফ মাৰ্কছৰ ভিতৰত কাৰোবাৰ যদি আছে তেতিয়াহ'লে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক কাৰণ বেছি টাইম নাপাব পাছত হাৰ্ডলি 60-70 ডেইজ সময় দিব পাৰে। সো সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰাটো উচিত। আৰু লগতে আৰু এটা কথা কৈছোঁ কোনোবাই যদি বাকী এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে যোনবিলাক এক্সামছ ইলেকশ্যনৰ কাৰণে অকণমান ডিলে হৈছে সো সেইখিনিৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে। শেহতীয়াকৈ APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ছাৰ্ভিচ চলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত। আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত। APSC
APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল নলেজ পেপাৰখনৰ 350 ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইন্সপেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আৰু এই কোৰ্চখিনি মাল্টিপল চইচ কুৱেশ্যনছ বেছড হয় এজ পাৰ অফিচিয়েল চিলেবাছ ক্ৰনলজিকেল অৰ্ডাৰত আছে চেপ্টাৰ ৱাইজ আৰু লগতে কথাটো হ'ল যে যোনবিলাকত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে আৰু লগতে মেথছ ৰিজনিং এপ্টিটিউডবিলাকত আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাজো পাই যাব আৰু লগতে PDF ফৰ্মত আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি চাব বিচাৰিলে সেইখিনিও শ্বেয়াৰ কৰিম হোৱাটছএপতে আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে উইদিন এ ফিউ মিনিটছ কেইমিনিটমানৰ ভিতৰতে আপোনালোকে গোটেই কোৰ্চটো হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব ঠিক আছে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি পেলাই মোক জনাব আৰু লগতে কথাটো হ'ল যে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব মই আপোনালোকক কওঁ যে মই অফিচিয়েল মোৰ যোনটো চাকৰি হয় তাতে মোৰ ট্ৰেভেলিং কৰিবলগীয়া বহুত হয় আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটো যোনটো আছে সেইটো টেবত খুলি থোৱা থাকে আৰু লগতে যোনখন চিম কাৰ্ড সেইখন কোনোবা বেলেগ এটা ফোনত থাকে সেইটো ফোন ব্যৱহাৰেই নকৰোঁ ঘৰতে পৰি থাকে চ' সেইটো কাৰণে আপোনালোকে ফোন কৰিলে মোক নাপায় চ' মই বাৰে পিতে ৰিকুৱেষ্ট কৰি থাকোঁ চ' আপোনালোকে ফোন কৰিলেও আকৌ পিছত আহি পেলাই ঘৰত দেখোঁ 20-25টা মিছ কল তাৰপিছত আকৌ মই কাক কি কল বেক কৰিম চ' সেইটো কাৰণে অনুগ্ৰহ কৰি আপোনালোকে হোৱাটছএপতে মেছেজ দিব কিবা ডাউট থাকিলে আপোনালোকে হোৱাটছএপত মোক ভইচো পঠিয়াব পাৰে ঠিক আছে মই সেইখিনি বস্তু কভাৰ কৰিব পাৰিম শুনিব পাৰিম আপোনালোকক ৰিপ্লাই দিব পাৰিম চ' অনুগ্ৰহ কৰি কল নকৰিব আৰু লগতে কথাটো হ'ল যে দেখাই দিছোঁ হোৱাটছএপৰ প্ৰফাইলটো এনেকৈ আছে চ' আপোনালোকে দেখিবই ডাইৰেক্ট পাব্লিক কৰি থোৱা আছে অনুৰাগ শৰ্মা এডুকেটৰ বুলি এনেকৈ আছে আৰু যোনটো ফোন নাম্বাৰ আছে সেইটো দিয়াই আছে এনেকৈ হোৱাটছএপতে চ' এইটো প্ৰফাইলত আপোনালোকে দেখিলে গম পাব নাম্বাৰটো ছেভ কৰিলে মানে প্ৰফাইলটো আহি যাব আৰু এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰি জনাওক 9706557851 যোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক দি দিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ পাই যাব APSC CC ৰিলেটেড আৰু লগতে এই কোৰ্চখিনিৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আৰু এবাৰ পিন কৰি দিছোঁ আপোনালোকে চাই পেলাই মোক জনাব পাৰিব আৰু বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম